নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। শেহতীয়াকৈ অসম চৰকাৰে বিদেশী বুলি ঘোষণা কৰা এজন লোকক আটক কৰি ৰখাটো অবৈধ বুলি অভিহিত কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ব্যক্তিজনক মুকলি কৰি দিয়াৰ নিৰ্দেশনা দিছে। পৰৱৰ্তী খবৰ, মহাৰাষ্ট্ৰত তৃতীয় ভাষাৰ অধিসূচনা সংশোধন, হিন্দী বাধ্যতামূলক নহয় বিদ্যালয়ত। মহাৰাষ্ট্ৰৰ শিক্ষা বিভাগে বিদ্যালয়ত তৃতীয় ভাষা সন্দৰ্ভত নিয়ম সলনি কৰিছে। বুধবাৰে এক নতুন অধিসূচনা জাৰি কৰি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীৰ বাবে তৃতীয় ভাষা হিচাপে হিন্দী পাঠদান কৰা হ'ব বুলি উল্লেখ কৰে যদিও সেয়া এতিয়া বাধ্যতামূলক নহয়। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত ৰাজ্যখনে মাৰাঠী আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰাথমিক ছাত্ৰ ছাত্ৰীৰ বাবে হিন্দী ভাষাক তৃতীয় ভাষা হিচাপে বাধ্যতামূলক কৰিছিল। আন এটা খবৰ, বহিৰাগত বনিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে। সৰু সজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ। জাতি মাতি ভেটিৰ শ্লোগান দিয়া বিজেপি চৰকাৰে প্ৰতিটো মুহূৰ্ততে অসমৰ খিলঞ্জীয়া জনগণৰ ওপৰত উৎপীড়ন চলাইছে। মাথো বহিৰাগত পুঁজিপতিক বৰপীৰা পাৰি দি ব্যক্তিগত কোষৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিছে হিমন্তৰ চৰকাৰে। আম আদমি পাৰ্টি অসমৰ ভাৰপ্ৰাপ্ত সভাপতি ডাক্তৰ ভৱেন চৌধুৰীয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰি কয় যে প্ৰতিদিনেই ক'ৰবাত নহয় ক'ৰবাত অসমীয়া খিলঞ্জীয়া লোকৰ ঘৰ উচ্ছেদ কৰাৰ ঘটনাৰ বাতৰি প্ৰকাশিত হৈয়েই আছে। হাজাৰ হাজাৰ বিঘা পৰিত্যক্ত চৰকাৰী ভূমি থকাৰ পিছতো সৰ্বসাধাৰণৰ ওপৰত বুলডোজাৰ চলিছে। টকা মাটি আৰু ভোটৰ অংকতে ব্যস্ত হিমন্তৰ চৰকাৰে অসম খনিক ধ্বংসৰ মুখলৈ আগবঢ়াই নিছে। আন এটা খবৰ, ক্ৰমাৎ মধ্যপ্ৰাচ্যৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ। আজি নিশা ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে ইৰাণে। 20টাতকৈও অধিক মিছাইলেৰে ইজৰাইলক আক্ৰমণ কৰিছে। জেৰুজালেমকে ধৰি ৱেষ্ট বেংকত মিছাইল আক্ৰমণ ইৰাণৰ। আক্ৰমণৰ পাছতে ইজৰাইলত বাজি উঠিছে চাইৰেন। ইজৰাইলত তেল আভিভ খালী কৰাৰো সকিয়নি ইৰাণৰ। ইজৰাইলৰ জনতালৈ এই সকিয়নি ইৰাণৰ চিফ অৱ ডিফেন্স ষ্টাফৰ। মিছাইল আক্ৰমণৰ পাছতে ইৰাণক প্ৰত্যুত্তৰ ইজৰাইলৰ। ইৰাণৰ 12টাকৈ স্থানত আক্ৰমণ কৰিছে ইজৰাইলে। পৰৱৰ্তী খবৰ, ইজৰাইলক পুনৰ হুংকাৰ দিছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিয়ে। আয়াতুল্লাহ আলী খামেইনিয়ে কৈছে যে আমি এতিয়াও সন্ত্ৰাসবাদীক ইজৰাইলৰ সন্ত্ৰাসবাদীক কঠোৰভাৱে দমন কৰিবলৈ আমি শক্তিশালী স্থিতি গ্ৰহণ কৰিব পাৰোঁ। লগতে আয়াতুল্লাহ আলী খামেইনিয়ে কৈছে যে আমি ইজৰাইলক কোনো দয়া নেদেখুৱাওঁ। কিছু সময় পূৰ্বে ইৰাণৰ সৰ্বোচ্চ নেতাৰ এই টুইট। আজিও ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে, যি সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে যে আয়াতুল্লাহ আলী খামেইনি মৃত্যুমুখত পৰিব পাৰে। এতিয়া সময় আহি পৰিছে উচিত উত্তৰ দিয়াৰ। সেই সময়তেই আয়াতুল্লাহ আলী খামেইনিয়ে গোপন ঠাইৰ পৰা নিজকে আত্মসুৰক্ষা দিয়াৰ বাবে গোপন ঠাইৰ পৰা ইৰাণক শক্তিশালীভাৱে আক্ৰমণ কৰিবলৈ আৰু ষ্ট্ৰং ৰূপত আৰু ইজৰাইলক কোনো দয়া নেদেখুৱাওঁ বুলি মন্তব্য কৰিছে। সমগ্ৰ ইজৰাইলত এতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। শক্তিশালী বেলিষ্টিক মিছাইলেৰে ইৰাণে এটাৰ পাছত এটাকৈ আক্ৰমণ চলাইছে ইজৰাইলৰ ওপৰত। ইজৰাইলৰ চহৰসমূহক লক্ষ্য কৰি লৈছে। ইজৰাইলৰ জেৰুজালেম চহৰখনৰ মানুহক খালী কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ইৰাণে।